হেল্ল' গাইজ, পুৱাই পুৱাই আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে এইকেইদিন দৌৰি আছোঁ, মানে এক্সাৰচাইজ কৰি আছোঁ, মানে ভিডিঅ' বনোৱা নাই। ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ, কাৰণ আগৰ কেইদিনত মানে অলপ দেৰিকৈ উঠোঁ, মানে সেইটো কাৰণে মানে অলপ মানুহো থাকে, ভিডিঅ' চিডিঅ' বনোৱা নাই। আজি অলপ সোনকালে উঠিছোঁ, কোনো নাই, গতিকে ভিডিঅ'টো বনাওঁ, লগতে খোজো কাঢ়োঁ, লগতে দৌৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি শুই থাকে ৰাতিপুৱা সোনকালে উঠক, আৰু সোনকালে উঠা অভ্যাসটো গঢ়ক। দেৰিলৈ শুই নাথাকিব। দেৰিলৈ শুই থাকিলে আপোনাৰ নিজৰ লোকচান বহুত, সময়বোৰ বেকাৰ যায়, লগতে আপোনাৰ মানে কি ক'ম আৰু, ইয়াতকৈ ক'বলৈ ভাষা নাই, নিজৰ শৰীৰটো বহুত কষ্ট পায়। বন্ধু-বান্ধৱীসকল, ইমান আৰাম নকৰি সোনকালে বিচনাৰ পৰা উঠক আৰু মোৰ দৰে ব্যায়াম কৰক, খোজ কাঢ়ক। হেল্ল' গাইজ, এতিয়া দৌৰা আৰম্ভ কৰিছোঁ। একদম দৌৰিম এতিয়া, দৌৰি আছোঁ। উপায় নাই, অলপ কষ্ট কৰিব লাগিব। আমি চাকৰি-বাকৰিৰ কাৰণে নহয়, এতিয়া আমাৰ শৰীৰটো স্বাস্থ্যটোৰ কাৰণে আমি ৰেগুলাৰ দৌৰা প্ৰেক্টিচ কৰিব লগা হৈছে। আধা ঘণ্টা, এঘণ্টা যিমান পাৰোঁ খোজ কাঢ়োঁ আৰু দৌৰোঁ। মাজে মাজে খোজ কাঢ়োঁ, মাজে মাজে দৌৰা আৰম্ভ কৰোঁ। এনেকৈ পুৱা ভাগত চেষ্টা চলাই আছোঁ, কাৰণ শৰীৰটো ইমানেই ওজন হৈ গৈছে যে মানে বেমাৰ আজাৰ, নানা সমস্যাই মানে আৰম্ভ হ'বলৈ ধৰিছে। গতিকে সেয়েহে এতিয়া ৰেগুলাৰ খোজ কাঢ়িম, ব্যায়াম, এক্সাৰচাইজ কৰিম। বন্ধু-বান্ধৱীসকল, আপুনিও যদি শকত, তেনেহ'লে ঘৰত বহি নাথাকিব, শুই নাথাকিব, সোনকালে পুৱাতে উঠি খোজ কাঢ়া আৰম্ভ কৰক। কোনো নাই, চাওক, ফিল্ডত কেৱল মই অকলে খোজকাঢ়ি আছোঁ, দৌৰি আছোঁ। চাওক, আজি কমচে কম মই এঘণ্টা সময় দৌৰিম। এঘণ্টা খোজকাঢ়িম, দৌৰিম, মানে মাজে মাজে খোজকাঢ়োঁ, আকৌ মাজে মাজে দৌৰা আৰম্ভ কৰোঁ। এনেকৈ মই কণ্টিনিউ 2-4-5 দিন ধৰি চলাই আছোঁ। বন্ধু-বান্ধৱীসকল, মোৰ মাজতে কি হৈছে গম পাইছেনে গাইজ? মাজতে হৈছিলে মই মানে ৰাতি মই ভালকৈ শুব নোৱাৰোঁ, মানে উশাহটো চুটি কৰি গ'লোঁ এনে। তাৰপিছত মই কিবা হাৰ্টৰ প্ৰব্লেম আছে বুলি হস্পিটেলত গ'লোঁ, হস্পিটেলত দেখুৱালোঁ, ডক্টৰক দেখুৱালোঁ। তাৰপিছত কিবা ECG এটা আছে, সেইটো টেষ্ট কৰিলোঁ, তাত নৰ্মেল ৰিপৰ্ট আহিছে। তাৰপিছত ডক্টৰক দেখালোঁ, আকৌ ডক্টৰে কৈছে ঠিকে আছে, একো নাই প্ৰব্লেম, কিন্তু ডক্টৰে টেবলেট লিখি দিছে, টেবলেট খাই আছোঁ বৰ্তমান। 2 দিন ধৰি আৰামত ৰাতি টোপনি গৈ আছোঁ, লগতে ব্যায়াম কৰা আৰম্ভ কৰি দিছোঁ, যেতিয়া মানে ধুনীয়া লাগি যায়, মানে কোনো ধৰণৰ উশাহ নিশাহ লোৱাত প্ৰব্লেম হোৱা নাই। কাৰণ মানে এটাই বুজিলোঁ, এইবিলাক কলেষ্ট্ৰল বৃদ্ধি হৈছে জেগাই জেগাই, সেইবাবে এনেকুৱা হৈছে যে অধিক শকত হোৱাৰ বাবে মোৰ উশাহ নিশাহ লোৱাটো কষ্ট হৈছে। সেই গতিকে মই এতিয়া ক্ষীণাবৰ কাৰণে যত যি কৰিব লাগে মই কৰি থাকিম, যিমান যি কষ্ট কৰিব লাগে মই কৰিম। মই ভাবিছোঁ কামো কৰিম, মাজে মাজে কামো কৰিম। গতিকে মই সেয়েহে নিজৰ শৰীৰটো ওজন কমাবৰ কাৰণে, নিজৰ স্বাস্থ্যটো অলপ কমাবৰ কাৰণে খোৱা বোৱাটো অকণমান কমাই দিলোঁ বহুত। লগতে এতিয়া ব্যায়াম আৰম্ভ কৰিম, দৌৰিম, খোজকাঢ়িম, যিমান যি পাৰোঁ চেষ্টা কৰিম নিজৰ শৰীৰটো ওজনটো কমাবৰ কাৰণে। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, একদম দেৰি নকৰি আপোনালোকে ব্যায়াম কৰা আৰম্ভ কৰক, দৌৰা আৰম্ভ কৰক, খোজকঢ়া আৰম্ভ কৰক। একদম পূৰা দৌৰা আৰম্ভ কৰিছে। চাওক, মই অহাৰ লগে লগে সিও পিছে পিছে আহে। আজি এতিয়া অকলে ওলালেহি, আইতাকৰ লগত ওলালেহি, আইতাকে থৈ গ'লেহি। চাওক, কোনফালে গৈ আছা? সৌফালে গৈছা, এইফালে এনেকৈ ঘূৰাই একপাক। এই চেণ্ডেল খুলিল, যাওঁ, জোতাযোৰ পিন্ধি আহিব নোৱাৰিলা? মায়ে নিদিলে জোতা পিন্ধাই। দৌৰা এতিয়া, এই চিচা আছে চাবা, কাটিব ভৰি। দৌৰা, সেইফালে নাযায়, সেইফালে মোৰ ব্যায়াম কৰিছে, দেখিছেনে? ব্যায়াম কৰিছে। বুকডাউন মাৰিবা, বুকডাউন মাৰা, গুড বয়, বুকডাউন মাৰা, বুকডাউন মাৰা।
নাই বুকুখন নমাই দিয়া বুকদান মাৰা বুকদান সেয়া সি বুকদান মাৰিছে বুকদানো কেনেকৈ মাৰে তাকো জানে বুকদান মাৰা মাৰা হৈছে দিয়া হৈছে তোমাৰ কাৰণে হৈছে দিয়া বুকদান মাৰা হৈছে চাবই লোৱা তেনেকৈ দিয়া তেনেকৈ দিয়া তেনেকৈ দিয়া জাপ মাৰা জাপ মাৰা বঢ়িয়া গুড বয় হৈ গৈছে আজিৰ কাৰণে হৈ গৈছে দেই আজিৰ কাৰণে